কেনেকুৱা লাগিছে নলবাৰী কেনেকুৱা লাগিছে? জিকিব নে নাই বিজেপি? জিকিব, পাক্কা জিকিব। তেতিয়াহ'লে মোৰ লগত ক'ব ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, নীতিন নবীন, দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱা, জয়ন্ত মল্ল বৰুৱা, জয়ন্ত মল্ল বৰুৱা, বন্দে বন্দে বন্দে। শ্ৰদ্ধাৰ নলবাৰীবাসী ৰাইজ, আমি আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছিলোঁ ঢেকীয়াজুলিৰ পৰা, আৰু গোটেই অসম ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আজি আমি নলবাৰীত উপস্থিত হৈছোঁ। আপোনালোকে জানে আৰু কেইটামান দিন পিছতেই অসমত বিধানসভাৰ নিৰ্বাচন ঘোষণা হ'ব। আপোনালোকে এইবাৰ ইলেকশ্যনত বিজেপিক ভোট দিবনে নিদিয়ে? বিজেপিৰ চৰকাৰ বনাবনে নবনাব? অসমীয়াৰ চৰকাৰ বনাবনে নবনাব? অসম আৰু অসমীয়াৰ চৰকাৰ বনাবনে নবনাব? সনাতনী চৰকাৰ বনাবনে নবনাব? আপোনালোকে নৰেন্দ্ৰ মোদীক ভোট দিবনে নিদিব? মই আপোনালোকক কেইটামান প্ৰতিশ্ৰুতি দিব খুজিছোঁ। অসমত যোৱা 5 বছৰত ইলেকশ্যনৰ সময়ত মই কৈছিলোঁ যে 1 লাখ যুৱকক চাকৰি দিম, কিন্তু 5 বছৰৰ মূৰত আমি চাকৰি দিলোঁ 1,60,000। এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ আমি আপোনালোকক 2 লাখ চৰকাৰী চাকৰি দিম, 2 লাখ চৰকাৰী চাকৰি। আৰু 2 লাখ বুলি কওঁতে কিমান আগত যায় মই নাজানো, কিন্তু 2 লাখটো হ'বই হ'ব। এইবাৰ আমি যুৱক যুৱতীক আত্মসংস্থাপনৰ বাবে 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিছিলোঁ। অহাবাৰ আমি 10 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা দিম। এইবাৰ আমি মহিলা উদ্যমিতা 10,000 দিছিলোঁ, অহাবাৰ আমি 25,000 কৰি দিম। এইবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিছিলোঁ, অহাবাৰ আমি 5 লাখ বিঘা মাটি এভিকশ্যন কৰিম। আৰু এইবাৰ 100 টকাত আমি দালি, চেনি আৰু নিমখ দিছিলোঁ, অহাবাৰ দালি